শুনি আছো মামাই কয় যে বৰপেটাৰ মানুহ গোৱালপাৰাত আহি ঘৰ কিয় কৰিব লাগে, ধুবুৰীৰ মানুহ আহি গোৱালপাৰাত কিয় মাটি ল'ব লাগে। সেইটো কথাত মই ক'ব বিচাৰোঁ, আমাৰ অসমৰ মানুহ লণ্ডনত যাই ঘৰ বনাই মাটি কিনি তাতে কিয় থাকিব লাগে। আমাৰ অসমৰ মানুহ বেংগালুৰুত যাই হানে তাতে মাটি কিনি কিয় ঘৰ বনাব লাগে, বিল্ডিং বনাব লাগে। আমাৰ অসমৰ মানুহ দিল্লীত যাই ফ্ল্যাট কিনি তাতে কিয় থাকিব লাগে। আমাৰ অসমৰ মানুহ সেই আমেৰিকাত যাই কিয় তাতে চাকৰি কৰিব লাগে। আমাৰ এটাতো চাকৰি আছে। আমাৰ অসমৰ মানুহ সেই লণ্ডনত কিয় পঢ়িবাৰ যায়। আমাৰ এটাতো বহুত ডাঙৰ ডাঙৰ কলেজ আছে। আমাৰ ভাৰতৰ মানুহ সেই আমেৰিকাত কিয় পঢ়িব যায়। আমাৰ অসমতো ভাৰততো বহুত ডাঙৰ ডাঙৰ কলেজ বা ইউনিভাৰ্চিটি আছে। তেনেহ'লে बात तो सही है সেইটো বেয়া কথা মামা। আমাৰ অসমৰ মানুহ ভাৰতৰ মানুহ বেংগালুৰুত যাই থাকিব, সেইটোতো সহ্য কৰা নহ'ব। তামিলনাডুত যাই থাকিব, সেইটোতো সহ্য কৰা নহ'ব। আমেৰিকাত যাই থাকিব, সেইটোতো বৰদাস্ত নহ'ব। আমাৰ ইয়াৰ মানুহ তাতে কিয় চাকৰি কৰিব মই বুজি নাপাওঁ। লণ্ডনত যাই চাকৰি কৰে, আমেৰিকাত যাই চাকৰি কৰে, কাইবা ডুবাইত যাই চাকৰি কৰে, কাইবা সৌদি আৰব যাই চাকৰি কৰে। তাতে কিয় যাব লাগে, তাতে কিয় থাকিব লাগে। আমাৰ অসমৰ মানুহ অসমত থাকিব লাগিব, কিয় বেলেগ জেগাত যাব। এটাতো বেয়া কথা মামা। कौन है ये लोग, कहां से आते हैं ये?